কাজিয়াচৰত চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ড নলবাৰী জিলাৰ মোকালমোৱাৰ চৰাঞ্চলত চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। গৰাখহনীৰ কবলত পৰি কেইবাবাৰো স্থানান্তৰিত হোৱা বিদ্যালয়খনত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ পশ্চিম কাজিয়া প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড। ৰাতিপুৱা স্থানীয় লোকে বিদ্যালয় গৃহৰ তলা ভঙা দেখি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সভাপতিৰ লগতে ৰাইজ উপস্থিত হৈ ঘটনাটো প্ৰত্যক্ষ কৰে। দৰ্জাৰ তলা ভাঙি চোৰে বিদ্যালয়খনৰ বিভিন্ন আচবাবৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ চুৰি কৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে তথা প্ৰধান শিক্ষকে জনায়। ঘটনা সন্দৰ্ভত দলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে। ৰাতিপুৱা মই শুনিলোঁ যে স্কুলৰ কোনোবাই তলা ভাঙিছে। মই পিছত আহিলোঁ, আহি পেলাই চাওঁ যে বহুত ৰাইজ আহিছে। মই ভিতৰত গ'লোঁ, চালোঁ যে মানে স্কুলৰ ডকুমেণ্টছবিলাক নাই, মিড ডে মিলৰ বা কিবা হাজিৰা বহী এইবিলাক নাই। প্ৰশাসনক বৰ্তমানলৈকে জনোৱা নাই, কিন্তু এতিয়া আমি ভাবিছোঁ প্ৰধান শিক্ষকৰ লগত লগ ধৰি ৰাইজৰ লগত পৰামৰ্শ কৰি আমি এতিয়া আইনৰ ওচৰত আশ্ৰয় ল'ম বা উচিত তদন্তৰ বিষয়ে মানে প্ৰশাসনক জনাম। আগতেও এই ডিচেম্বৰ মাহত চলাৰ চুৰি হ'ল 3টা আৰু এই স্কুলত ৰাতিপুৱা মোক ইয়াৰ পৰা ফোন কৰিল যে আপুনি স্কুলৰ ডকুমেণ্টছ হেৰাইছে তালা ভাঙি। তাৰপিছত মই স্কুলত আহি দেখা পালোঁ সঁচাই মোৰ স্কুলৰ যাৱতীয় নথিপত্ৰ যিবিলাক আছিল ৰেজিষ্টাৰ এইবিলাক চব ৰাতি তাৰমানে তালা ভাঙি লৈ গৈছে। মই আৰক্ষী প্ৰশাসনক আগতে জনাইছোঁ চলাৰ চুৰি হোৱাৰ পিছত, কিন্তু আজি তাৰমানে স্কুলতে তাতে আহিলোঁ, গতিকে মই আজি দেখি সেই কামটো কৰিম বুলি ভাবিছোঁ, সেইকাৰণে তাৰমানে জনোৱা নাই। আজি এতিয়া জনাম আৰু পিছত। ৰাতিপুৱাই আমি শুনামতে যে তালা ভাঙিছে, তালা ভাঙা হৈছে, বস্তু আনি সামগ্ৰী বোলে চুৰি কৰিছে, এইটোৱে শুনিছোঁ, চাইছোঁ আহি তালা ভাঙা। আচ্ছা, পৰীক্ষা চলি আছে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।